কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰাণ কুৰ্মী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মাননীয় সুব্ৰমণ্য গগৈ ডাঙৰীয়া, উপস্থিত থকা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া, আমাৰ চাহ গ্ৰুপৰ উপ-সভাপতি প্ৰদেশ চাহ গ্ৰুপৰ উপ-সভাপতি ৰামনাথ চৌধুৰী ডাঙৰীয়া, উপস্থিত থকা আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্দী গলিয়া বাইদেউ, আমাৰ জিলা চাহ গ্ৰুপৰ সভাপতি দীনেশ কটনা ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি অনিল শইকীয়া ডাঙৰীয়া, জিলা কংগ্ৰেছৰ আমাৰ উপ-সভাপতি উত্তম গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, য়াং ব্ৰিগেড, সেৱা দলৰ বিষয়ববীয়াসকল, IT চেল, ছ'চিয়েল মিডিয়া চেল, আদিবাসী চেলৰ বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত থকা বিভিন্ন বাগানৰ পৰা বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ দলৰ সদস্যসকল, শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ মাজত আহি মোক মনত পৰে মোৰ প্ৰয়াত ব্যক্তি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বৰুৱা। কিয় মনত পৰে কি তেওঁ সদায় কৈছিল যে কংগ্ৰেছ দল হ'ল দুখীয়া মানুহৰ দল, কংগ্ৰেছ দল হ'ল মহাত্মা গান্ধীৰ আদৰ্শ পালন কৰা দল, কংগ্ৰেছ দলৰ উদ্দেশ্য হ'ল যে মহাত্মা গান্ধীৰ কোৱা দৰে দুখীয়া মানুহৰ চকু পানী মোহাৰি দিব লাগে। আৰু আজিৰ তাৰিখত বাগানৰ ভিতৰতে কওক বা গাঁৱৰ ভিতৰতে কওক, দুখীয়া মানুহৰ অৱস্থা, মহিলাসকলৰ অৱস্থা, শ্ৰমিকসকলৰ অৱস্থা, খেতিয়কসকলৰ অৱস্থা একদম ভাল নহয়। দুখ লাগে যেতিয়া আমি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক দেখা পাওঁ। তেওঁলোকক দেখিলে যেন লাগে যে তেওঁলোকৰ মাজত আনন্দহে আনন্দ, তেওঁলোকক দেখিলে যেন লাগে যে তেওঁলোকে যোৱা 10 বছৰত অসমৰ দুখীয়া মানুহৰ গোটেইবোৰ সমস্যা সমাধান কৰি দিলে। কিমান তেওঁ দুখীয়া মানুহৰ পৰা আঁতৰত আছে আপোনালোকে ভালদৰে জানে। আমি জানো আপোনালোকৰ কষ্ট, কিয়নো বিভিন্ন সময়ত বিভিন্ন যাত্ৰাৰ যোগেদি আমি আপোনালোকৰ মাজত আমি গৈছো, মহিলাসকলৰ লগত আমি আলোচনা কৰিছো, গম পাইছো যে মহিলাৰ মনত কিমান চিন্তা। আজি অসমৰ মহিলাসকলে চাইছে যে কেনেদৰে গাঁৱৰ ভিতৰত বাগানৰ ভিতৰত এতিয়া মদৰ দোকান চাৰিওফালে খুলিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত সেই অঞ্চলৰ ডেকা ল'ৰাবোৰ, সেই অঞ্চলৰ পুৰুষবোৰ এতিয়া মদ খাই নিজৰ জীৱন ধ্বংস কৰিছে আৰু নিজৰ ঘৰৰ পৰিৱেশ বেয়া কৰিছে। ঘৰৰ ভিতৰত মাৰপিট, ঘৰৰ ভিতৰত কাজিয়া। আজি যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত এই মদৰ দোকান হোৱাৰ পিছত আজি আমাৰ ঘৰত শান্তি আদি নাইকিয়া হৈ গৈছে। দুখ লাগে যেতিয়া মহিলাসকলে আমাক কয় যে আমাৰ লগত মাৰপিট হৈছে, আমি পুলিচ থানালৈ যাওঁ আৰু পুলিচ থানা আমাক অসম আৰক্ষীয়ে সহায় নকৰে, আমাৰ FIR নলয়, আমাৰ কেছটো গুৰুত্ব নিদিয়ে, আমাক ন্যায় দিবলৈ চেষ্টা নকৰে। গৃহ বিভাগৰ দায়িত্ব কাৰ?
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। কিন্তু তেওঁ কি কৰিছে? মদৰ দোকান খুলিছে, ঘৰৰ শান্তি শেষ কৰিছে, আৰু অসমৰ আৰক্ষীসকলক কৈছে যে গাঁৱৰ বাগানৰ দুখীয়া মহিলাসকলৰ কেছ তোমালোকে নলবা। এনেকুৱা পৰিস্থিতি। মহিলাবোৰে কয় যে তেওঁলোকে দেখিছে যে তেওঁলোকৰ ল'ৰা জীৱনবোৰ আজি ড্ৰাগছ খোৱাৰ পিছত গোটেই নৱপ্ৰজন্মৰ জীৱন ধ্বংস হৈ গৈছে। দিনে দিনে ড্ৰাগছ, চাৰিওফালে নিচা, যদিও চাৰিওফালে নিচা ব্যাপক ৰূপ ধাৰণ কৰে, কেনেদৰে আমি অসমৰ ভিতৰত উন্নয়ন দেখা পাম? কেনেদৰে নিজৰ গাঁৱৰ বাগানৰ ভিতৰত আমি এটা শান্তিৰ পৰিৱেশ দেখা পাম? আজি গাৰ দিনত এই ড্ৰাগছৰ সমস্যা বাঢ়িছে। এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত মদৰ সমস্যা বাঢ়িছে আৰু ড্ৰাগছৰ সমস্যা বাঢ়িছে। সেইকাৰণে আমি কংগ্ৰেছ দল হিচাপে আমি প্ৰতিশ্ৰুতি দিছো যে আমি অসমৰ মহিলাসকলৰ এই সমস্যা পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে আমি নাইকিয়া কৰিম। আমি মদৰ সমস্যা শেষ কৰিম, আমি ড্ৰাগছৰ সমস্যা শেষ কৰিম। দুখ লাগে আজি আমাৰ বাগানৰ মহিলাবোৰ আমাক কয় যে আমাক সপোন দেখাইছিল ৩৫১ টকাৰ, কিন্তু আজি মুখত পেটৰ কাপোৰ মাৰি আমি ৰাতি শুবলৈ গৈছো। বস্তুৰ দাম ইমান বাঢ়ি গৈছে, বজাৰৰ ভিতৰত প্ৰতিটো বস্তুৰ দাম বাঢ়ি গৈছে, সাধাৰণ দৰৱৰ দাম বাঢ়ি গৈছে, কিন্তু আজি তাৰিখৰ আৰ্থিক দুৰ্বলতাৰ বাবে আমি পেটৰ কাপোৰ মাৰি আমি ৰাতি শুই গৈছো। ল'ৰাবোৰে কয় যে কি কৰো, সপ্তাহৰ ভিতৰত আমি ৩ দিন খাবলৈ আমাৰ ওচৰত টকা পইচা নাই। সেইকাৰণে এতিয়া আমি চোৰ ডকাইতৰ পিছে পিছে আমি দৌৰিছো, চিণ্ডিকেট কৰিবলৈ আমি আৰম্ভ কৰিছো, ড্ৰাগছৰ বিজনেছ কৰিবলৈ আৰম্ভ কৰিছো। ক'ৰবাৰ পৰা আমাক টকা লাগে। এয়া হ'ল বৰ্তমানৰ সমস্যা। আৰু মুখ্যমন্ত্ৰী চালে তেওঁ মঞ্চত নাচি আছে, তেওঁ গান গাই আছে, তেওঁ ফটো বনাই আছে, তেওঁ ৰীল বনাই আছে। তেওঁ কোনো চিন্তা নাই যে বাগানৰ ভিতৰত গাঁৱৰ ভিতৰত কিনো আৰ্থিক অৱস্থা। ভাবিছে কি যে ১২৫০ টকা দি আপোনালোকৰ মুখখনটো বন্ধ কৰিবলৈ বিচাৰে। ১২৫০ টকা দি আপোনালোকৰ মুখখনটো বন্ধ কৰিবলৈ বিচাৰে। ইয়াৰ আগতেও আঁচনি আছে। প্ৰায় তৰুণদেৱৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলৰ বাবে ঢেৰ আঁচনি আছে। মামনি, মাজনী, বাইদেউ, নবৌ, কল্পতৰু, কিন্তু কেতিয়াও আঁচনি নামত মহিলাসকলক ভাবুকি দিয়া নাছিল, মহিলাসকলক ভয় খুৱাই দিয়া নাছিল। কিন্তু আজি এই পৰিস্থিতি হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। এগৰাকী মহিলা কিমান কাম কৰিব লাগে, বাগানত কাম কৰিব লাগে, গাঁৱত হাজিৰা কৰিব লাগে, ঘৰখন চম্ভালিব লাগে, চাফ চিকুণ ৰাখিব লাগে, ভাত ৰান্ধিবলৈ হয়, ল'ৰা ছোৱালী স্কুলত থবলৈ হয়, ল'ৰা ছোৱালীৰ বাবে ভাত ৰান্ধিবলৈ হয়, স্কুলৰ কাম শিকাই দিবলৈ হয়, পঢ়া শুনা কৰাবলৈ হয়, দৰৱ কিনিবলৈ হয়, কাপোৰ কিনিবলৈ হয়। তথাপিও বিজেপি দলে কৈছে যদি ১২৫০ টকা লাগে ঘৰৰ কাম বাদ দিয়া, আমাৰ সভালৈ আহা, আমাৰ সভাত ধৰি লাগিলে ১২৫০ টকা পাব। এয়া হ'ল বিজেপি দলৰ অপহাস। আজি মোবাইলৰ যুগ। যিদিনা আপোনালোকে আঁচনি সুবিধা পাব লাগে, আপোনালোকে মোবাইলত ক্লিক এটা মেছেজ পালে আপোনালোকে গম পাই যাব লাগে যে মোৰ একাউণ্টৰ ভিতৰত পইচা সোমাই গ'ল। তেতিয়া আপোনালোকে নিজৰ কামখিনি কৰি থাকিব লাগিব। কিন্তু আজিৰ তাৰিখত বিজেপি দলৰ জুম চাওক, বিজেপি দলৰ অত্যাচাৰ চাওক। যদি দেওবাৰে
ই যদি সভালৈ নাহে 1250 টকা নাপাব এনেকুৱা হৈছে। এই কাৰণে